নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি খানাপাৰা খেলপথাৰত ৰাজ্যৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত অভিজিত মুহূৰ্তত লক্ষাধিক লোকৰ উপস্থিতিত হিমন্ত বিশ্ব শৰ্মা শপত বাক্য পাঠ কৰোৱালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীৰ লগতে কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে 4গৰাকীকৈ বিধায়কে ৰামেশ্বৰ তেলী অতুল বৰা চৰণ বড়োৰ লগতে অজন্তা নেওগে কেবিনেট মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰোৱালে ৰাজ্যপালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী 24খন ৰাজ্যৰ উপমুখ্যমন্ত্ৰীৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামাখ্যা ধাম বটদ্ৰৱা থান আৰু ৰংঘৰৰ আৰ্হিত সজোৱা মঞ্চত তৃতীয়খন এনডিএ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হয় শপত গ্ৰহণ অনুষ্ঠানত কেইবাগৰাকীও উদ্যোগপতিৰ লগতে 17গৰাকী সত্ৰাধিকাৰ আমেৰিকাৰ ৰাষ্ট্ৰদূত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবিধান আৰু আইন 1969 চনৰ 1 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ প্ৰয়াত কৈলাশ শৰ্মা মাতৃ মৃণালিনী শৰ্মা কটন মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল গুৱাহাটী চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা LLB গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ PhD কটন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ 1991 চনত কংগ্ৰেছত যোগদান 1996 প্ৰথমবাৰলৈ জালুকবাৰীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা 96 জালুকবাৰীত ভৃগু ফুকনৰ হাতত পৰাস্ত 2001 জালুকবাৰীৰ পৰা কংগ্ৰেছৰ হৈ বিধায়ক নিৰ্বাচিত প্ৰথমবাৰ বিধায়ক হৈ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব 2006 পুনৰ জালুকবাৰীৰ পৰা বিধায়ক নিৰ্বাচিত 6 স্বাস্থ্য আৰু পৰিয়াল কল্যাণ গুৱাহাটী উন্নয়ন মন্ত্ৰীৰ দায়িত্ব লাভ 11 ক্ৰমাগত তৃতীয়বাৰলৈ বিধানসভালৈ নিৰ্বাচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষা স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2014ত মন্ত্ৰী পদৰ লগতে কংগ্ৰেছ ত্যাগ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15ত বিজেপি যোগদান কৰে 16ত বিধানসভা নিৰ্বাচনত পুনৰ জালুকবাৰীৰ পৰা নিৰ্বাচিত বিধানসভালৈ সৰ্বানন্দ সোণোৱালৰ কেবিনেটত বিত্ত স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী শিক্ষা লোক নিৰ্মাণ বিভাগৰ দায়িত্ব পালন 2021ত জালুকবাৰীৰ পৰা পঞ্চমবাৰলৈ বিধায়ক নিৰ্বাচিত 21ৰ 10 মেত ৰাজ্যৰ 15 সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপত 26তো জালুকবাৰীৰ পৰা ষষ্ঠবাৰলৈ বিধায়ক নিৰ্বাচিত এনডিএৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণৰ পিছতে মঞ্চত সত্ৰাধিকাৰৰ সন্মুখত আঁঠু লৈ সেৱা ল'লে হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানলৈ অহা বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰৰ পৰা আশীষ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অটল অবিচল অগ্ৰগামী অসম নিৰ্মাণৰ বাবে প্ৰতিজনৰ আশীৰ্বাদ সঞ্জীৱনী সদৃশ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াত আপলোড কৰিলে ভিডিঅ'
শ্ৰদ্ধা আগবঢ়াইছোঁ বৰ্তমান অসমৰ খেলুৱৈ সংস্কৃতি আৰু অসমৰ যি সমস্যাবোৰ আছে এই অসমখনক ৰক্ষা কৰাৰ কাৰণে তেখেতসকলে যি পদক্ষেপ গ্ৰহণ কৰিছে আমি অতিকৈ আনন্দিত হৈছোঁ আৰু বৰ্তমানৰ কৰ্মৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ অসমীয়া জাতীয় সংস্কৃতি সুৰক্ষাৰ কাৰণে তেখেতে যি অহোপুৰুষাৰ্থ কৰিছে সেয়া সঁচাকৈয়ে চিৰকালৰ কাৰণে স্মৰণীয় হৈ থাকিব আৰু আমাৰ সংস্কৃতি ৰক্ষা হ'লেহে আমি সকলো সুৰক্ষিত মোৰ ইতিমধ্যে সেই সংস্কৃতি ৰক্ষাৰ বাবে আপোনালোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল মাতৃ পত্নী আৰু পুত্ৰ কন্যা বিশেষ দিনটোত পৰিয়ালৰ সদস্যসকল উপস্থিত থকাটো আন এক ডাঙৰ আশীৰ্বাদ বুলি ছ'চিয়েল মিডিয়াত লিখিলে মুখ্যমন্ত্ৰীয়ে দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ সময়ত প্ৰয়াত পিতৃকো সুঁৱৰিলে হিমন্ত বিশ্ব শৰ্মাই মাতৃৰ আশীষ আৰু ত্যাগ অবিহনে আজিৰ এই দায়িত্ব লাভ কৰা কেতিয়াও সম্ভৱ নহলহেঁতেন বুলি তেওঁ ছ'চিয়েল মিডিয়াত লিখিলে We are really grateful to Ma Kamakhya and what he has committed, and this time people has completely voted for progress, completely voted for developmental works, and they have a complete faith on the BJP government leadership by Modi ji, and they have trust in Himanta and the mandate which has become a history which has never been in Assam for so many years, and we are very proud and very happy. May the Lord give him strength so that he can work towards the people. Today is the most auspicious day of our lives, and we are all so proud and happy, and hopefully we get to see such happy days more often in our life. Aur aji je iman papai kosto korise so ekdom pholtu ami nije aji dekhisu aur hetu sai amar sobore mon bohote beshi proud feel kori ase, and we are very grateful for the love that has been shown up to us. Thank you so much. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে 4গৰাকী বিধায়কে ললে কেবিনেট মন্ত্ৰীৰ শপত বিজেপিৰ 2গৰাকী অগপৰ বিপিএফৰ 1গৰাকীকৈ বিধায়কে ললে কেবিনেট মন্ত্ৰীৰ শপত বিজেপিৰ অজন্তা নেওগৰ ৰামেশ্বৰ তেলীৰ লগতে অগপৰ অতুল বৰা আৰু বিপিএফৰ চৰণ বড়ো কেবিনেট মন্ত্ৰীৰ শপত বাক্য পাঠ কৰালে ৰাজ্যপালে ৰঞ্জিত কুমাৰ দাস হ'ব অসম বিধানসভাৰ অধ্যক্ষ ৰামেশ্বৰ তেলী যি ইতিমধ্যে শপত লৈছে অসমৰ চাহ জনগোষ্ঠীৰ এগৰাকী প্ৰভাৱশালী নেতা জন্ম 1970 চন 14 আগষ্টত আচ্ছাৰ যোগেদি ছাত্ৰ ৰাজনীতিত প্ৰৱেশ কৰে 2001 চনত বিজেপিৰ পৰা প্ৰথমবাৰলৈ বিধায়ক নিৰ্বাচিত দুলিয়াজান সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত 2001 পৰা 2011 লৈ দুটা কাৰ্যকালৰ বাবে বিধায়ক নিৰ্বাচিত 2011 চনৰ নিৰ্বাচনত দুলিয়াজান সমষ্টিত পৰাস্ত 2014 ডিব্ৰুগড় সংসদীয় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত 2019 পুনৰ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত 2019 খাদ্য সংসাধন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী দায়িত্ব লাভ 2021 খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী দায়িত্ব লাভ 2021 শ্ৰম আৰু নিয়োগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ 2024 চনত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত 2026 দুলিয়াজান সমষ্টিৰ পৰা পুনৰ অসম বিধানসভালৈ নিৰ্বাচিত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়টো কাৰ্যকালত পুনৰ মন্ত্ৰীৰ দায়িত্ব লাভ মই ৰামেশ্বৰ তেলী ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিখেদ নোহোৱাকৈ সংবিধানৰ আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম মই
ৰামেশ্বৰ তেলী ঈশ্বৰৰ নামত শপত লওঁ যে অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম। চনৰ 7 এপ্ৰিলৰ জন্মগ্ৰহণ অতুল বৰা। আজি অতুল বৰায়ো শপত ল'লে মন্ত্ৰী হিচাপে। ঐতিহাসিক অসম আন্দোলনৰ অগ্ৰণী নেতা, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব পালন। 1996 চনত প্ৰথমবাৰলৈ অগপৰ পৰা বিধায়ক নিৰ্বাচিত। গোলাঘাট সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল অতুল বৰা। 2016ত বোকাখাটৰ পৰা দ্বিতীয়বাৰলৈ বিধায়ক নিৰ্বাচিত। 2016ত সৰ্বানন্দ সোণোৱালৰ কেবিনেটত স্থান লাভ। 21ত পুনৰ বোকাখাটৰ পৰা জয়লাভ অতুল বৰাৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটতো গুৰুত্বপূৰ্ণ তেওঁ মৰ্যাদা লাভ কৰিছিল আৰু 2026ত ক্ৰমাগত তৃতীয়বাৰলৈ বোকাখাটৰ পৰা জয়লাভ কৰে। কৃষি, অসম চুক্তি ৰূপায়ণৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন। 2014ৰ পৰা এতিয়ালৈ অগপৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। মই শ্ৰী অতুল বৰাই ঈশ্বৰৰ শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসৰি সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী অতুল বৰাই ঈশ্বৰৰ নামত শপত লওঁ যে অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম। অজন্তা নেওগ 1964 চনৰ 1 জানুৱাৰীত জন্মগ্ৰহণ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MA, LLB আৰু LLM উত্তীৰ্ণ। 2001ত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰলৈ বিধায়ক ৰূপে নিৰ্বাচিত। 2006 চনত বৃহৎ জয়েৰে কংগ্ৰেছৰ পৰাই বিধানসভালৈ নিৰ্বাচিত। 2006ত প্ৰথমবাৰলৈ তৰুণ গগৈৰ মন্ত্ৰীসভাত মন্ত্ৰীৰ দায়িত্ব লাভ। 2011-2016লৈ অৰ্থাৎ 2011ৰ পৰা 16লৈ কংগ্ৰেছ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব পালন। 2020 চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান। 2021ত গোলাঘাট সমষ্টিৰ পৰাই বিজেপিৰ টিকটত জয়লাভ। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কেবিনেটত বিত্ত মন্ত্ৰীৰ গুৰু দায়িত্ব পালন। 2026ত গোলাঘাট সমষ্টিৰ পৰাই পুনৰ বিধায়ক নিৰ্বাচিত। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কেবিনেটতো মন্ত্ৰীৰ দায়িত্ব লাভ। শ্ৰীমতী অজন্তা নেওগ ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰীমতী অজন্তা নেওগ ঈশ্বৰৰ নামত শপত লওঁ যে এগৰাকী অসমৰ মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব
বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম। আজিৰ দিনটো নিশ্চিতভাৱে ৰাজ্যখনৰ কাৰণে এটা অতি গৌৰৱৰ দিন। স্বাধীনতাৰ ৭৫ বছৰ পিছত এনেধৰণে ৰাজনৈতিক সুবাসিক দিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে, গৃহমন্ত্ৰী ডাঙৰীয়া, ৰাজনাথ সিং ডাঙৰীয়া, ২২খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল, অন্যান্য উচ্চপদস্থ আমাৰ দলৰ শীৰ্ষ নেতাসকল আহি অসমক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁৰ মন্ত্ৰীসভাক আশীৰ্বাদ দিবলৈ আহিছে। ই এক বিৰল আচলতে আমি অসমবাসীয়ে দৃশ্য প্ৰত্যক্ষ কৰিলোঁ। আমি নিশ্চিত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সুদৃঢ় নেতৃত্ব, এই নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অহা ৫টা বছৰ অসমে নিশ্চিতভাৱে এখন ভাৰতবৰ্ষৰ এখন আগবঢ়া বিকশিত ৰাজ্য হিচাপে স্বীকৃতি পাবলৈ সক্ষম হ'ব। চৰণ বড়ো জন্ম 1979 চনৰ 1 জুলাই 2016 BPF দলৰ পৰা প্ৰথমবাৰলৈ বিধায়ক নিৰ্বাচিত। মাজবাট সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত। 2025 চনৰ 18 অক্টোবৰত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত। BTCত BPFৰ চৰকাৰ হোৱাৰ পাছতে বড়োলেণ্ডৰ প্ৰতিনিধি হিচাপে মন্ত্ৰিত্ব লাভ, পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ দপ্তৰৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ। 2026ত পুনৰ BPFৰ প্ৰাৰ্থীৰূপে বিধানসভালৈ নিৰ্বাচিত। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় মন্ত্ৰীসভাতো মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে। आं मुस्रि चरण बर' अबं गसाइनि मुङाव समायखिरा लानानै बुङोदि आङो आयेन खान्थिजों सुजुजानाय भारत संबिजितखौ सैथोयै फोथायगोन आरो गनायगोन। आं भारतनि सार्वभौमत्व आरो खौसेथिखौ रैखा खालामगोन। आं आसाम रायजोनि सासे मन्त्रि महरै फोथायनाय आरो गोगो गोसोयै आंनि मावनो गोनां हाबाफोरखौ गिनाय एबा सोरखौबा अननाय, मोजां मोननाय एबा गिज्रा गोसो लायालासिनो संबिजित आरो खान्थि बायदियै गासैबो थाखोनि सुबुंनि फारसे गाहाम बिसायगोन। आं चरण बर' अबं गसाइनि मुङाव समायखिरा लानानै बुङोदि आसाम रायजोनि सासे मन्त्रि महरै बिबान मावफुंनायाव आंनो मन्त्रि महरै दैथाय हरनाय एबा मिथिहोनाय बाथ्राखौ जायखिजाया सुबुं एबा सुबुंफोरनो थोंजोङै एबा खेंसालियै फोरमायनाय एबा मिथिहोनाय नङा। খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ অভিষেক। ৰাজ্যত ধাৰাবাহিক তৃতীয়বাৰলৈ এনডিএ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, 24খন ৰাজ্যৰ উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠান। কামাখ্যা ধাম, বটদ্ৰৱা থান আৰু ৰংঘৰৰ আৰ্হিত সজোৱা মঞ্চত মুখ্যমন্ত্ৰীৰ লগতে আন 4গৰাকী কেবিনেট মন্ত্ৰীয়ে শপত লয়। শপত গ্ৰহণ অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰদূত, কেইবাগৰাকী উদ্যোগপতিৰ লগতে 17গৰাকী সত্ৰাধিকাৰৰ উপৰিও উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ये तीसरी बार जो आसाम की जनता ने हमें जो भारतीय जनता पार्टी पर विश्वास जताया, जो विकास के काम हुए और आगे होने वाले हैं, उसकी अपेक्षा निश्चित रूप से हम पूरी करेंगे। और हेमंत जी के नेतृत्व में आसाम में रोड नेटवर्क भी बहुत अच्छा बनाएंगे। Yeah, this is a great day and we are all proud of it because Honorable Prime Minister has come along with all other senior ministers from the Government of India and also the chief ministers and deputy chief ministers from the different states, India, kind of government. And Honorable Prime Minister, whatever he has, done in his last 12 years for the upliftment of the state of Assam in the northeast, it is unique. Under his leadership, we will be working day and night to make Assam one of the most developed state in the country, no doubt about it. And Dr. Himanta Biswa Sharma, as usual, he is very hard-working leaders. And under his leadership, we are hopeful that Assam is going to achieve many more milestones.
बहुत ही शुभ दिन है, क्योंकि ये न केवल तीसरी बार बीजेपी एनडीए सरकार असम में आई है, लेकिन बहुत भव्य जीत है। और ये माननीय प्रधानमंत्री जी का जो फोकस रहा है पूर्वोत्तर पर, असम में जो विकास हुआ है डबल इंजन सरकार के द्वारा, इस सब का ये परिणाम हुआ है। सुरक्षित असम, विकसित असम केवल असम के लिए नहीं, देश के लिए बहुत ही महत्वपूर्ण है। ये जनता का प्यार और आशीर्वाद है, जो कि भारतीय जनता पार्टी की सरकार को तीसरी बार यहाँ सरकार बनाने का मौका दिया और बहुत मेहनत की है। हमारी सरकार ने, हेमंता दा ने, नरेंद्र मोदी जी के नेतृत्व में इस राज्य ने लगातार तरक्की की नई ऊंचाइयां छुई है और आगे भी इसी तरीके से विकास करते हुए विकसित भारत, विकसित असम की ओर हमेशा अग्रसर रहेगा। हमारी बहुत ढेर सारी शुभकामनाएं हैं पूरी टीम को, जिन्होंने आज शपथ ली, आदरणीय मुख्यमंत्री हेमंता जी को, उनको मेरी ओर से शुभकामनाएं। आई नो बहुत ही खुशी की बात है, गर्व की बात है। इट्स आई थिंक बिकॉज ऑफ द हार्ड वर्क ऑफ हेमंता जी एंड विथ द ब्लेसिंग्स and I think the vision of our Honorable Prime Minister, and I think the way the government has worked in Assam, we can see the progress and development. So I'm wishing him and all the ministers who were sworn in today all the very best. No, we are very happy. Always if you perform, people will support. That is the trust factor. Here Hemant has established. It is a great victory, not only for Assam. Anybody will develop, people automatically will support. That has been mandated here. Thank you. তৃতীয়বাৰৰ বাবে অসমত বিজেপি নেতৃত্বত এনডিএ চৰকাৰ প্ৰতিষ্ঠা হ'ল। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত ল'লে জননেতা, ভৱিষ্যদৰ্শী, স্বপ্নদ্ৰষ্টা নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আমি তেখেতক অনন্ত শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমি নিশ্চিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ হৈ, অসমৰ হৈ অনাগত 5 বছৰ সেৱাই সংকল্পৰ যি আমাৰ নীতি আছে, এই নীতিৰে তেখেত আগবাঢ়িব আৰু অসমৰ সৰ্বস্তৰৰ জনগণ, আই মাতৃ, মহিলা শক্তি, যুৱ বন্ধু বান্ধৱীসকল, কৃষক শক্তিৰ পৰা আৰম্ভ কৰি দিব্যাংগজনলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ চৰকাৰৰ যি কাৰ্যকালত 5 বছৰত কৰিছিল, সেইসমূহক আৰু অধিক তীব্ৰ গতিৰে জনমুখী কৰিব। আৰু নিশ্চিতভাৱে আমি আমাৰ মেনিফেষ্টোত, সংকল্প পত্ৰত যিসমূহ আমি প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতিসমূহ এটা এটাকৈ প্ৰাথমিকতাৰ আধাৰত আমি ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িম। দ্বিতীয়বাৰৰ বাবে ৰাজ্যত বিজেপি চৰকাৰ হ'ল আৰু দ্বিতীয়বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল আৰু বৃহৎ ব্যৱধানত বহু চিট পাই হিমন্ত বিশ্ব শৰ্মা জয়ী হ'ল আৰু সমগ্ৰ ৰাইজে ভাল পাইছে। অসমৰ ৰাইজে এতিয়া যথেষ্ট সুখী আৰু এই সুখ নিশ্চয় আৰু 5 বছৰ ৰাইজৰ মনত থাকিব বুলি আশা কৰোঁ। মই আশা কৰিছোঁ যে এইবাৰো চৰকাৰখনে বিগত সময়ত তেখেতসকলে আৰম্ভ কৰা সম্পূৰ্ণ কাম, যিবোৰ কিছু হয়তো সম্পূৰ্ণ কৰিবলৈ থাকি গ'ল, সেইবোৰ কৰিব। তেখেতে প্ৰতিশ্ৰুতি দিছে যে নিযুক্তিৰ ক্ষেত্ৰত তেখেতে যথেষ্ট আৰু অধিক নিযুক্তিৰ প্ৰচেষ্টা কৰিব আৰু নিঃসন্দেহে তেখেতে সফল হ'ব। মোৰ শুভেচ্ছা থাকিল। সদনৰ মজিয়াত সঁচা ক'বলৈ হ'লে আমুৱাইছিল। 10টা বছৰ বিধায়ক হিচাপে থাকিলোঁ আৰু বিধায়ক হিচাপে থাকি সদন এখনত যেতিয়া বিৰোধী পক্ষ সক্ৰিয় থাকে, তেতিয়াহ'লে থাকি ভাল লাগে। একপক্ষীয় হ'লে খেলখন যেনেকৈ নজমে, ঠিক তেনেকৈ সদনতো বিপক্ষৰ যিটো এটা তেনে নিৰাশজনক ভূমিকা, সেই ভূমিকাত এতিয়া থাকিব নলগীয়া হ'ব বুলি ভাবি মই বেছি সন্তোষে পাইছোঁ। এইটো অসমবাসীয়ে অভূতপূৰ্বভাৱে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱা চৰকাৰৰ দিনত তেওঁ যিবিলাক কাম কৰিছে, আৰু সেইকাৰণেই অসমৰ গোটেই জনসাধাৰণে চাৰিওফালৰ পৰা তেওঁক অভূতপূৰ্বভাৱে তেওঁৰ নেতৃত্বক স্বীকৃতি দিছে। বাৰেৰহণীয়া অসমীয়া জাতীয় সংস্কৃতি, বিভিন্ন ভাষা, জাতি, উপজাতি সকলোৰে সংমিশ্ৰণৰ যিটো আমি অসমীয়া সমৃদ্ধিশালী এটা জাতি, তাক আজি মন্ত্ৰীসভাখনত এটা আৰম্ভণি হিচাপে পৰিস্ফুট হৈছে। আৰু আহি থকা সময়ত দেশৰ প্ৰধানমন্ত্ৰী আৰু দেশৰ যিসকল শক্তিশালী নেতা, যিসকলে অসমখনক সমৃদ্ধিৰ ক্ষেত্ৰত আগুৱাই নিব পাৰে,
তেওঁলোকে শুভ মুহূৰ্তত আহি যে আমাৰ মুখ্যমন্ত্ৰীজনৰ কাষত থিয় দিছে, এইটোৱে প্ৰমাণ কৰে যে অসমীয়া জাতিৰ ভৱিষ্যত আৰু অধিক আমাৰ যে উন্নতি হ'ব। আমাৰ যে এটা আজি উদ্যোগপতিসকল আগতে কেতিয়াও শপত গ্ৰহণত অহা নাই, তাৰমানে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি তেখেতসকলৰ যিটো ব্যক্তিগত টান, সেই টানটোৱে তেখেতসকলে আহি এখন মঞ্চ আজি শুৱনি কৰা নহয়, অসমৰ ভৱিষ্যতৰ বিনিয়োগৰ এখন ক্ষেত্ৰ সমৃদ্ধিশালী যে হ'ব আৰু ইয়াৰ জৰিয়তে যে নিয়োজন, আমাৰ যিটো নিয়োগ, আমাৰ যিটো নিবনুৱা সমস্যা, সেইটোত যে অগ্ৰাধিকাৰ পাব, সেইটো আমি আশা কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী দায়িত্ব তেখেতে আজি শপত গ্ৰহণ কৰিলে। তেখেতক লগতে 4গৰাকী মন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীক নেদেখা ভগৱানে আৰু আশীৰ্বাদ কৰক আৰু যেন অসমখনক আগুৱাই লৈ যায়। তেখেতৰ যি সপোন, তেখেতৰ যি সপোন ভাৰতৰ শ্ৰেষ্ঠতম 5খন ৰাজ্যৰ ভিতৰত অসমক লৈ যোৱালৈ, সেই সপোন যেন পূৰ হয় আৰু লগতে যেন 5খন ৰাজ্যৰ ভিতৰত নহয় 1 নম্বৰ স্থানত যেন অসম আগুৱাই যায়, তাৰে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু মোৰ বিশ্বাস ভগৱন্তৰ আশীৰ্বাদ তেখেতৰ লগত থাকিব, অসমৰ জনতাৰ আশীৰ্বাদ তেখেতৰ লগত থাকিব। নতুন চৰকাৰ ভাল হ'ব, নতুন চৰকাৰ ভাল হ'ব, কোনো কুৱেশ্যন নাই, কাৰণ এটা বহুত মানুহৰ আশা আকাংক্ষা ইয়াত জড়িত হৈ আছে আৰু মই ভাবোঁ ভাল হ'ব আৰু মানুহৰ ইচ্ছা আকাংক্ষাবিলাক পূৰণ হ'ব, মই সেইটোৱে আশা কৰিছোঁ। সকলে অপেক্ষা কৰি আছিলে আজিৰ দিনটো যে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে তৃতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত শপত গ্ৰহণ কাৰ্যসূচী সকলে অপেক্ষা কৰি আছিলে। অসমবাসী ৰাইজে নহয়, ভাৰতবাসী ৰাইজে অপেক্ষা কৰি আছিলে আৰু এখন মিনি ভাৰতত পৰিগণিত হৈছে আজি খানাপাৰা ফিল্ড, কিয়নো ইয়াতে বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া, আমাৰ প্ৰায় আমাৰ দলীয় কাৰ্যকৰ্তাৰ লগতে আমাৰ পাব্লিক অসমৰ ৰাইজ আজি তেওঁ হিলদল ভালে ইয়াতে উপস্থিত হৈছে আৰু এইটো প্ৰমাণ কৰে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলোৱে ভাল পায় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট উৎফুল্লিত হৈ আছে। 102খন আসন ঐতিহাসিক আৰু দেখিবলৈ পাইছে গোটেই ভাৰতৰ নেতৃস্থানীয় লোকসকল, প্ৰধানমন্ত্ৰীকে প্ৰমুখ কৰি যিসকল শীৰ্ষস্থানীয় নেতৃত্ব সকলো আহিছে আজি অসমখনৰ শুভেচ্ছা দিবৰ কাৰণে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা দিবৰ কাৰণে। বিগত সময়ত অসমখন যেনেধৰণে দ্ৰুতগতিৰে তেখেতৰ নেতৃত্বত আগবাঢ়ি আছিলে আৰু আশা কৰিছোঁ ডাবল ইঞ্জিন চৰকাৰৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ তেওঁৰ দৃঢ় পদক্ষেপত অসমখন আৰু অনাগত দিনত ক্ষীপ্ৰ গতিৰে আগবাঢ়ি যাব। এখন সুন্দৰ অসম, পৰিৱৰ্তিত অসম আমি অসমবাসীয়ে পাম। চাওক, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মোৰ ফালৰ পৰা বা ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। তেখেতৰ আগন্তুক 5 বছৰত যাতে অসমে দুপে আগবাঢ়ি যায় আৰু অসমক ভাৰতৰ ভিতৰত এখন আগশাৰীৰ ৰাজ্যত প্ৰতিষ্ঠিত কৰে। অসমৰ 3,35,00,000 মানুহে এটাই কথা অনুৰোধ কৰিছোঁ, আহকচোন, ইমান ধুনীয়া অসমখন, চিৰসেউজীয়া অসমখন, চিৰসেউজীয়া প্ৰত্যেকজন ব্যক্তিৰে কৰ্তব্য আৰু আশা ৰাখিছোঁ অসম চৰকাৰে ইয়াৰ দৃঢ় পদক্ষেপ ল'ব ফৰেষ্টকেইখন সংৰক্ষণ কৰাৰ বাবে। আপুনি ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? আমি জালুকবাৰী মণ্ডল। এইটোৰ ওপৰত আপুনি কিয় আহিছে আজি? আজি মই দাদা খুশি যে দাদা আজি জিতিছে আৰু নতুন চৰকাৰ হ'ব আৰু শপত গ্ৰহণ, আজি দাদাৰ শপত গ্ৰহণ আছে। সেইকাৰণে মই দাদাৰ মন অন্তৰত ইমান খুশি যে আজি দাদা শপত গ্ৰহণ হ'ব, সেইকাৰণে মই সাজি গুজি কেনে আহিছোঁ। মই চব মিটিঙত এনেকৈ চব আহোঁ। আমাৰ ফেলু দেৱনাথ। আপোনাৰ মূৰত পদুম ফুল, তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰীৰাম একদম। পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত গহপুৰত মুখ্যমন্ত্ৰীয়ে হাতৰ ঘড়ী খুলি উপহাৰ দিছিল শান্তনু চেত্ৰী নামৰ এজন অনুৰাগীক। শপত গ্ৰহণৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গহপুৰৰ পৰাই শুভেচ্ছা জনালে শান্তনু চেত্ৰী নামৰ যুৱকজনে। মোৰ হাতত ৰাডো কোম্পানীৰ প্ৰায় 2 লাখ টকীয়া এটা ঘড়ী আছে আৰু এই ঘড়ীটো বিশেষ, আজিৰ দিনটোতো বিশেষ আৰু ভৱিষ্যতলৈও বিশেষ হৈ থাকিব, কাৰণ এইটো অসমৰ মুখ্যমন্ত্ৰীৰ ঘড়ী, ৰাডো কোম্পানীৰ প্ৰায় 2 লাখ টকীয়া ঘড়ী। আৰু যি আশীৰ্বাদ যাত্ৰা হৈছিল নিৰ্বাচনৰ পূৰ্বে, সেই আশীৰ্বাদ যাত্ৰাত গহপুৰৰ শান্তনু চেত্ৰী নামৰ এগৰাকী যুৱকে এই ঘড়ীটো লাভ কৰিছিল।
যেতিয়া আশীৰ্বাদ যাত্ৰা হৈ আছিল তেতিয়া শান্তনু চেত্ৰীয়ে দৌৰি দৌৰি গৈ অসমৰ মুখ্যমন্ত্ৰী অৰ্থাৎ মামাক কৈছিল যে আপোনাৰ ঘড়ীটো ভাল লাগিছে। তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে ঘড়ীটো লাগিব নেকি, তেতিয়া তেওঁ ক'লে লাগিব, আৰু তাৰ পাছতে ঘড়ীটো তেওঁক দি দিলে। আৰু আজি যিহেতু শপত গ্ৰহণ অনুষ্ঠান আছে আৰু যুৱকজনেও আজি মুখ্যমন্ত্ৰীগৰাকীক খুব আচলতে স্মৰণ কৰিছে। তেওঁ গুৱাহাটীৰ যোৱা ইচ্ছা আছিল, কিন্তু বিশেষ অসুবিধাত তেওঁ গুৱাহাটী যাব নোৱাৰিলে। তেওঁক আমি ঘৰতে লগ কৰিছোঁ, অকণমান কথা পাতিম। শান্তনু চেত্ৰী আছে আমাৰ সৈতে, অকণমান এইফালে চাব। প্ৰথমে কি ক'ব, আজি শপত গ্ৰহণ অনুষ্ঠান নিশ্চয় আপোনাৰ যোৱাৰ কথা আছিল, অসুবিধাৰ বাবে আপুনি যাব নোৱাৰিলো বুলি কৈছে। মই হেমন্ত বিশ্ব শৰ্মা অৰ্থাৎ আমাৰ মামাক শুভেচ্ছা জনাইছোঁ যে তেওঁ আকৌ CM হ'ল, আৰু আশা কৰোঁ আগতেও ইন ফিউচাৰো সেয়ে হৈ থাকক। কেনেকুৱা কাম কৰা বিচৰা মামাই? মই বিচাৰোঁ ভাল কাম কৰি যাওক, যাতে অসমটো ডেভেলপ হৈ থাকক, ভাল হওক, আৰু মামাই এনেও ভালে কাম কৰি গৈ আছে। যিহেতু মামাক খুব ভাল পায় নেকি আপুনি? মইতো নিশ্চয় ভালে পাওঁ ন। এতিয়া ঘড়ীটোৰ প্ৰসংগলৈ আহোঁ। এইটো ঘড়ী আপোনাক চঞ্জালো। ঘড়ীটো কি কোম্পানী আৰু কিমান কেনেকুৱা? কি কোম্পানী? ৰাডোৰ হয়, এণ্ড 2 লাখৰ ওচৰা ওচৰি হয় প্ৰাইচটো। ঘড়ীটো ক'ত নিৰ্মিত আচলতে, মেনুফেকচাৰিং জানে নেকি? এইটো ইণ্টাৰনেশ্যনেল ৱাচ হয় ন, তো ইমান আইডিয়া নাই, বাট মোৰ মতে এইটো ইণ্টাৰনেশ্যনেল হৈছে, হৰ জেগাতে ইয়াৰ ৱাৰেণ্টি বাগেৰাও হৈ যায়। এই ঘড়ীটো কেনেকৈ লাভ কৰিছিলে সকলোৱে জানে, তথাপিও এবাৰ দৰ্শকসকলক যদি মনত পেলাই দিয়ে, আৰু বৰ্তমান ঘড়ীটো কেনেদৰে ৰাখিছে? মই বৰ্তমানটো ঘড়ী ভালকৈ ৰুমত সজাই থৈ দিছোঁ, যাতে দেখিও থাকক, অকণ ছেফলিও থৈছোঁ। আৰু ঘড়ীটো চবলৈ জানে বাৰু কেনেকৈ পাইছোঁ, হ'লেও আকৌ কৈ দিছোঁ দৰ্শকসকলক। মামাৰ ওচৰলৈ তেতিয়া মই কেমেৰা লৈ এনেই গৈ আছিলোঁ মামাৰ ওচৰত। মামাক এনে ধেমালিতে ক'লোঁ, মামা আপোনাৰ ঘড়ীটো ভাল লাগিছে। মামায়ে ক'লে লাগে নেকি বুলি, মামাই ক'লোঁ দিব নেকি, তেতিয়া আকৌ মামায়ে খুলি দি দিলে। ঘড়ীটো প্ৰি প্লেন আছিল নেকি, যে মই ঘৰতে ভাবি যোৱা হৈছিল নেকি যে ঘড়ীটো মই এবাৰ খুজিম বা কিবা এটা খুজিম বুলি? নাই এনেকুৱা নহয়, এনেই গৈছিলোঁ, মই এনেই ধেমালিতে কৈ দিছিলোঁ মামাক ভাল লাগিছে বুলি। মানে ঘৰত ভাবি যোৱা নহয় আৰু? নাই। খানাপাৰাত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ সম্পন্ন হ'ল। নগাঁৱৰ মৰিকলঙত ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত ডাঃ ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়াৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। পত্নীৰ মৃত্যুত নতুন চৰকাৰৰ পৰা কি আশা কৰে ৰূপৰেখা শইকীয়াৰ চিকিৎসক স্বামী ৰঞ্জিত শইকীয়াই? এক প্ৰতিবেদন আগবঢ়াম। আমাৰ লগত ডাঃ ৰঞ্জিত শইকীয়া ডাঙৰীয়া আছে। আজি তেওঁৰ পত্নী ঢুকুৱাৰ 3 দিন হ'ব। মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, প্ৰথমেই যিহেতু এটা অতি ভয়ংকৰ এটা শোকাবহ ঘটনা হ'ল, যিহেতু ঘটনা অনাকাংক্ষিত, সমগ্ৰ নগাঁৱৰ ৰাইজে শোকস্তব্ধ, আৰু সকলোৱে জানে আপোনালোকৰ পৰিয়ালটোৰ বিষয়ে, আপোনাৰ পত্নীৰ বিষয়ে সকলোৱে জানে, আৰু আপোনাৰ শিশুটিৰো স্বাস্থ্যৰ অৱস্থা যথেষ্ট ভাল নহয়, যি মাতৃ আৰু আপুনিয়ে যত্ন লৈছিলে। গতিকে কি ক'ব দাদা, এই চৰকাৰখনলৈ আপুনি কি ক'ব? একো চৰকাৰৰ প্ৰতি মোৰ একো কথা নাই। মুঠপত দোষীয়ে শাস্তি পাব লাগে, মই এটা কথাই জানো, দোষীয়ে শাস্তি পাব লাগে, আৰু যিয়ে হওক নহওক মানে মুঠপত দোষীয়ে শাস্তি পাব লাগে, কথা ইমানে। আৰু গোটেই সোপা মূৰত আঘাত। কিহেৰে মাৰিছিলে আপোনালোকক? ৰদ দাও লৈ আহিছিলে? দা বা যথেষ্ট দা, এখন দুখন ক'লে মই কেতিয়াও নামানো। এখন দুখন দা হে, এখন দুখন দা নহয়, সিহঁতৰ হাতত বহুত বস্তু আছিলে, বুজি পাইছে? সিহঁতৰ হাতত বহুত অস্ত্ৰ আছিলে, বহুত হেৰি আছিলে। মই এটা কথাই কৈছোঁ যে তেওঁলোকে এইটো প্ৰি প্লেন মাৰ্ডাৰ, এইটো এটা প্ৰি প্লেন মাৰ্ডাৰ, আৰু সংঘটিত হ'ল মোৰ ঘৰতে হ'ল। কিন্তু মই ফাইট দিম, আই উইল ডেফিনেটলি ফাইট। মই এটা কথাই মই চৰকাৰক অনুৰোধ কৰিছোঁ, বাৰে প্ৰতি মই কৈ আছোঁ, যাতে দোষীয়ে শাস্তি পাব লাগে, আৰু সেই শাস্তিটো কেনেকুৱা শাস্তি হ'ব লাগে, সেই শাস্তিটো কেনেকুৱা শাস্তি হ'ব লাগে, সেইটো বস্তু তেওঁলোকে নিজে বুজক। সেইখিনিয়ে মোক ক'ব লগা আছিলে। আৰু ডাঃ ৰঞ্জিত শইকীয়াৰ ঘৰত যিটো ঘটনা হ'ল, যিটো ঘটনাত যিগৰাকী মূল অপৰাধী আছিলে ৰাজিবুৰ ইছলাম, নুৰুল আলী ইছলাম, লাম্বা আলী, লখিমপুৰৰ 3টা ডকাইত, নাজিৰুল ইছলাম, মৈৰাবাৰীৰ 200 ডকাইত, চামগুৰিৰ 200 ডকাইত উমৰ আলী, আৰু এই গোটেই ঘটনাটোৰ প্লেনিং কৰিছিলে মিণ্টু হুছেইন। নগাঁৱত 3 বাৰকৈ উচ্ছেদ কৰা হৈছিলে, আৰু মিণ্টু হুছেইনে লখিমপুৰৰ পৰা মাতি আনিছিলে যে ৰঞ্জিত শইকীয়াৰ ঘৰত ডকাইতি কৰিলে তেওঁলোকৰ জীৱন সলনি হৈ যাব।
কিন্তু ডকাইতিটো কৰিলেই লগতে এগৰাকী নিৰপৰাধী অমায়িক মহিলাক হত্যা কৰি থৈ গ'ল, এগৰাকী মাতৃক হত্যা কৰি থৈ গ'ল। এইগৰাকী চিকিৎসক, যিগৰাকী চিকিৎসকে বিভিন্ন ৰোগীক সেৱা আগবঢ়াই আহিছে, কেতিয়াও কোনো ধৰ্মৰ বাছ বিচাৰ কৰা নাই, সকলোকে সমানে সেৱা আগবঢ়াই আহিছে, সেইগৰাকী চিকিৎসকৰ এই পৰিয়ালটোক ধ্বংস কৰি থৈ গ'ল। এইসকল অপৰাধীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে। নতুন চৰকাৰখনৰ পৰা সেয়া আশা কৰিছে, চৰম শাস্তি হ'ব লাগে, যাতে এনে জঘন্য অপৰাধ কৰিবলৈ আৰু এনে কোনো পৰিয়ালক নিথৰুৱা কৰিবলৈ কোনো ৰাজীবুল উমৰহতে যাতে ভৱিষ্যতে সাহস নকৰে। শপত গ্ৰহণৰ দুদিন পাছতে দুৰ্নীতিৰ বিৰুদ্ধে একশ্যন মুডত বংগ চৰকাৰ। পশ্চিমবংগৰ প্ৰথম বিজেপি চৰকাৰ গঠনৰ পিছতে প্ৰথমজন দুৰ্নীতিগ্ৰস্ত প্ৰাক্তন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হয়। পশ্চিমবংগৰ প্ৰাক্তন মন্ত্ৰী সুজিত বসুক গ্ৰেপ্তাৰ কৰে ইডিয়ে। পৌৰসভা নিযুক্তি কেলেংকাৰী অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছে বংগৰ প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰীগৰাকীক। 2010 চনৰ পৰা 2021 চনলৈ দক্ষিণ দমদম পৌৰসভাৰ উপ পৌৰপতি আছিল সুজিত বসু। উপ পৌৰপতি হৈ থকাৰ সময়তে সংঘটিত কৰিছিল ব্যাগুম দুৰ্নীতি। টিএমচি চৰকাৰৰ দিনত প্ৰায় 150 গৰাকী প্ৰাৰ্থীক বক্ৰ পথেৰে ধনৰ বিনিময়ত চাকৰি দিছিল প্ৰাক্তন অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা মন্ত্ৰী সুজিত বসুৱে। ধৃত সুজিত বসুৰ বিৰুদ্ধে বহুতো বিস্ফোৰক তথ্য লাভ কৰিছে ইডিয়ে। সোমবাৰে নিশা প্ৰায় 10 ঘণ্টীয়া জেৰাৰ অন্তত ইডিয়ে গ্ৰেপ্তাৰ কৰি আজি হাজিৰ কৰায় আদালতত। हम जब लॉकअप का भीतर गया देखा सुजीत बोस को हमारा कलकत्ता पुलिस का कुछ आदमी लोग जो ममता का अमल का 5-8 आदमी है, वो लोग क्या कर रहे हैं, वहाँ पर एक चेयर का बैठा के पंखा चला के बैठा रहे हैं। बाकी जो सब आसामी लोग आते हैं वो लॉकअप का भीतर सब बैठे हैं। बट इन केस ऑफ सुजीत बोस, ही इज सीटेड ऑन द चेयर अंडर द फैन, उसका ट्रीटमेंट चल रहा है। क्या ट्रीटमेंट? हम जब पूछा आप यहाँ क्यों बैठे हैं, बोला तुम कौन हो? हमको बोल रहे हैं हम कौन है? हम बोले हम सुदीप्त राय है, हमारा साथ और भी सब एडवोकेट लोग हैं, दीपक दत्त था हमारे साथ, ओएमदिला भी है, प्रतीक भी था, सब हम लोग सब एडवोकेट है, कोई दल नहीं है। मगर ये चोर जो है, चोर को साथ जैसे ट्रीटमेंट एज पर द लॉ होते हैं ऐसा ही होना चाहिए। कोर्ट लोग आपका बाहर था, चेयर में बैठे थे, ठीक है। तब अभी CIA अभी एश्योरेंस किया है, उसको अभी घुसाते हैं। क्यों पहले नहीं घुसाया उसको? अब थोड़ा सा हम लोगों का डिमांड देखिए, जैसे एक एक्यूज को ट्रीटमेंट होते हैं, एक्यूज के साथ जैसे व्यवहार होते हैं, ऐसे ही उसके साथ भी होना चाहिए। তামিলনাডুত নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণৰ পিছত ইটোৰ পিছত সিটো কঠোৰ পদক্ষেপ বিজয়ৰ। তামিলনাডুত 717খন ফুৰাৰ বিপণী বন্ধ কৰাৰ নিৰ্দেশ বিজয় চৰকাৰৰ। ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠান আৰু বাছ আস্থানৰ পৰা 500 মিটাৰৰ ভিতৰত থকা 717খন ফুৰাৰ বিপণী বন্ধ কৰাৰ দিছে তামিলনাডুৰ নতুন চৰকাৰে নিৰ্দেশ। 2 সপ্তাহৰ ভিতৰত বন্ধ কৰিব লাগিব নিৰ্ধাৰিত ফুৰাৰ বিপণীসমূহ। বিজয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে তামিলনাডুৰ সাধাৰণ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে। তামিলনাডু চৰকাৰৰ তথ্য অনুসৰি ৰাজ্যখনত চলি আছে 4675 ফুৰাৰ বিপণী। Very progressive approach, very aggressive. He is instead of announcing schemes which will be glamorous, he is going for schemes which will be beneficial to the people of Tamil Nadu. These are problems which have been raised among women sectors and the school children. Wine shops near temples, near church, mosques, hospitals, schools are something which ought to be closed, and the Honorable Chief Minister ordered today a closing of 717 wine shops, and which has been received very well by the people of Tamil Nadu. We are going to have a healthy ruling from now on. 2026 নীট ইউজি প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত 15 জনক আটক কৰা হ'ল। প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড সহ 15 অভিযুক্তক আটক কৰি ৰাজস্থান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড মনীষক জয়পুৰৰ পৰা আটক কৰিছে আৰক্ষীয়ে। ৰাজস্থানৰ চিকাৰ জিলাৰ পৰা ফাদিল হৈছিল নীট ইউজি প্ৰশ্নকাকত। চলিত বছৰৰ এপ্ৰিল মাহতে নীটৰ প্ৰশ্ন ফাদিল হোৱাৰ সন্দেহ। পৰীক্ষাৰ 15 দিন আগতে ফাদিল হৈছিল প্ৰশ্নকাকত। পৰীক্ষাৰ 48 ঘণ্টাৰ আগলৈকে হোৱাটছএপত শ্বেয়াৰ হৈ আছিল প্ৰশ্নকাকত। ফাদিল হোৱাৰ প্ৰশ্নকাকতৰ সৈতে মিলিছে 3 মে'ত অনুষ্ঠিত
ৰসায়ন বিজ্ঞানৰ পৰীক্ষাৰ 410টা প্ৰশ্নৰ 120টা প্ৰশ্ন কেৰালাৰ এজন পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত শ্বেয়াৰ কৰাৰ পিছতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে সম্ভাৱ্য প্ৰশ্নকাকতৰ নামত ফাদিল হৈছিল নীট পৰীক্ষাৰ প্ৰশ্নকাকত PDF আৰু ছপা ৰূপত চিকাৰ চুৰু ঝুনঝুনু আৰু দেৰাদুনলৈকে বিয়পি পৰিছিল প্ৰশ্নকাকতসমূহ ইতিমধ্যে CBI অৰ্পণ কৰা হৈছে ঘটনাৰ তদন্তৰ দায়িত্ব ইপিনে NTA বাতিল কৰিছে 3 মেত অনুষ্ঠিত নীট UG পৰীক্ষা 23 লাখ পৰীক্ষাৰ্থীয়ে পুনৰ দিব লাগিব পৰীক্ষা শীঘ্ৰে পুনৰ ঘোষণা কৰিব পৰৱৰ্তী পৰীক্ষাৰ তাৰিখ ইপিনে 2026ৰ নীট UG প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে দিল্লীত NSUI প্ৰতিবাদ সাব্যস্ত কৰিছে 2026ৰ নীট UG প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে দিল্লীত NSUI এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত দেখিবলৈ পোৱা গৈছে नीट के एग्जाम्स को लेके जो तरह तरह की भ्रांतियां हैं उसमें मैं आपको बताऊं एक गैस पेपर है गैस पेपर में करीब 410 क्वेश्चंस हैं उन 410 क्वेश्चंस में से तकरीबन 120 क्वेश्चन केमिस्ट्री में आए हुए बताए जाते हैं वो गैस पेपर इन लोगों के बीच में इन बच्चों के बीच में आज से नहीं वो काफी एग्जाम के करीब 15 दिन पहले महीना भर पहले तक उनके पास में ये आ रखा था जैसे किसी ई-मित्रा पे किसी ने फोटोकॉपी कराई तो ई-मित्रा वाले ने आगे उसको फोटोकॉपी को आगे देना शुरू किया तो हमारी जांच इस गैस पेपर के बेसिस के ऊपर जो चीटिंग हो रही है या किसी प्रकार का क्या कोई क्राइम हो रहा है उसके ऊपर केंद्रित है कि हम उसकी देखें वो उसी में हम लोग प्रोसेस में लगे हुए हैं इस संदर्भ में कोई गिरफ्तारी भी नहीं अभी तक कोई किसी प्रकार की हमने गिरफ्तारी नहीं बहुत खराब हुआ है हर बार ऐसा ही होता है बच्चे मेहनत करते हैं एग्जाम देते हैं अपना इतना एफर्ट डालते हैं बट बाद में पता चलता है एग्जाम कैंसिल हो गया और जो बच्चा नहीं पढ़ता है उसको पेपर फ्री का मिल जाता है और वो डॉक्टर बनने के लायक हो जाता है तो ये गलत हो रहा है जो पेपर लीकिंग का जो सिस्टम है वो ना हो उसको फुल प्रूफ में करना चाहिए कि किसी भी तरह से पेपर लीक ना हो जो आगे बच्चे एग्जाम देने वाले उनको ये प्रॉब्लम ना फेस करना पड़े एक डर का माहौल तो हम लोगों के लिए भी बन ही गया है ऊपर से मेंटलिटी हम लोग भी वीक हो ही रहे हैं ऐसे में कि हम लोग का कैसा जाएगा हम लोग के टाइम पे लीक होगा या नहीं होगा कुछ कहा नहीं जा सकता क्योंकि ऑलरेडी पीछे भी इतनी बार हो चुका है तो अभी तक कोई सुधार नहीं है तो आगे के लिए भी कुछ कहा नहीं जा सकता है हम लोग बहुत ही मेंटली डिस्टर्ब हो गए हैं क्योंकि हम लोग अच्छे मतलब कि बैकग्राउंड से बहुत लोग नहीं आते हैं मतलब कि उसको 2 साल प्रिपेयर करना और एक मतलब कि लड़की लोग के साथ थोड़ा प्रॉब्लम आता है कि उसके पेरेंट्स मानेंगे कि नहीं मानेंगे फिर से प्रिपरेशन के लिए और जो लोग टॉपर होंगे वो लोग तो कितना मेहनत करके डेली उसको 2 साल प्रैक्टिस करना होता है 15 घंटा या फिर 6 घंटा का उसका क्लास चलता है फिर उसके बाद सुबह में पढ़ो रात में पढ़ो इतना सब 2 साल हम लोग को सारा चीज को साइड में रख के पढ़ना होता है और ये सब के बाद अचानक ये होता है तो वो लोग उस पर क्या गुजरेगा देखिए पूरे देश के विद्यार्थी जो हैं सड़कों पे हैं नीट के विद्यार्थी सड़कों पे हैं वो मांग कर रहे हैं कि सरकार कहाँ है आज जिन लोगों ने पूरी मेहनत और ईमानदारी से नीट के पेपर की तैयारी की आज उनके भविष्य को 5-5 हजार 10-10 हजार में जो है व्हाट्सएप पे और टेलीग्राम ग्रुप में जो है बेचा गया है मैं सरकार से मांग करता हूं कि सरकार जो दोषी हैं उनके खिलाफ कठोर से कठोर कार्रवाई करे और जो भी इसमें शामिल है उनको कड़ी सजा मिले অকালতে হেৰাই গ'ল এগৰাকী জনপ্ৰিয় কবি ডিব্ৰুগড় মেডিচিটিত শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় কবি জুনমণি দাসে যকৃত ৰোগত আক্ৰান্ত হৈ অৱশেষত জীৱন যুদ্ধত হাৰ মানিলে জুনমণিয়ে জুনবাৰ দেশলৈ কবি জুনমণি জনপ্ৰিয় কবি জুনমণি দাসৰ অকাল বিয়োগ ডিব্ৰুগড়ৰ মেডিচিটিত শেষ নিশ্বাস ত্যাগ কৰিলে কবিগৰাকীয়ে যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত হৈ অৱশেষত হাৰ মানিলে জুনমণিয়ে খবৰ বিয়পি পৰাৰ পিছতেই শোকবাৰ্তাৰে ভৰি পৰিল সামাজিক মাধ্যম কোনোবাই ক'লে এয়াতো যোৱাৰ সময় নাছিল কোনোৱে ক'লে মানসিক চাপে শেষ কৰিলে এক প্ৰতিভা জুনমণিৰ সৃষ্টিৰে জুনমণিক শেষ শ্ৰদ্ধা জনালে আন কোনোৱে যি মানৱীয়তা যি নিদৰ্শন আৰু কবিতা আৰু বিশেষকৈ শিশু সাহিত্যৰ ক্ষেত্ৰত যিখিনি কৰি থৈ গ'ল সেইখিনি হয়তো অসমে পাহৰিব নোৱাৰিব খুব কম সময়তে
ইমান প্ৰসিদ্ধি লাভ কৰিলে আৰু খুব কম সময়তে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। সাম্প্ৰতিক সময়ৰ অসমীয়া কাব্য সাহিত্যৰ অন্যতম জনপ্ৰিয় তথা বলিষ্ঠ নাম আছিল জোনমণি দাস। কবি জোনমণিয়ে তেওঁৰ ব্যতিক্ৰমী শব্দচয়ন আৰু কাব্যশৈলীৰ জৰিয়তে পাঠকৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। 1985 চনৰ 31 মে'ত শিৱসাগৰত জন্মগ্ৰহণ কৰা কবি জোনমণিয়ে শিশু সাহিত্যিক হিচাপে প্ৰণয়ন কৰিছিল কেইবাখনো গ্ৰন্থ। সি সাহিত্যৰ ক্ষেত্ৰত, কবিতাৰ ক্ষেত্ৰত, শিশু সাহিত্যৰ ক্ষেত্ৰত যথেষ্টখিনি আমাক দি থৈ গৈছে, সম্পদ দি থৈ গৈছে। সেইখিনি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বুকুত থাকিব। আচলতে ভাষা বিচাৰি পোৱা নাই ক'বলৈ, কি কওঁ। আমাৰ অসমীয়া কবিতাৰ কাৰণে এই প্ৰতিভাশালী ল'ৰাটোৱে বহুত নতুন বস্তু আনিছিলে আৰু সেইকাৰণে এই প্ৰজন্মৰ বহু কবিয়ে তেওঁক ভাল পাইছিল। নবীনসকলৰ মাজত বিশেষভাৱে সুপৰিচিত আছিল এইগৰাকী কবি। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি জোনমণিয়ে শিৱসাগৰৰে বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। 10:15 ৰাতিপুৱা তেওঁ ঢুকাইছে, আমাক এৰি থৈ গৈছে। বহুত কম বয়সতে গুচি গ'ল, দুখ লাগে। ইয়াতে অহাৰ পিছত গম পালোঁ যে ইনফেকশ্যন বাঢ়ি গ'ল। তাৰপিছত ইয়াতে ট্ৰিটমেণ্ট কৰিছিলে, ডক্টৰেও কৰি আছিলে পূৰা। পেংকিয়াছৰ বেছি সংক্ৰমণ হোৱাৰ কাৰণে তাৰ মৃত্যু হ'ল। এইটো বৰ দুখৰ খবৰ। সি বেছি সময় কাকো আচলতে নিদিলেই। শেহতীয়াকৈ কেইবাটাও সি পুৰস্কাৰ পাইছিলে, বঁটা পাইছিলে। আমি তাক লৈ বহুত আশাবাদী আছিলোঁ। তাৰ মৃত্যুৱে আচলতে অসমীয়া সাহিত্যৰ অপূৰণীয় ক্ষতি কৰিলে। তেওঁৰ কৰ্ম জীৱনৰ আৰম্ভণি ঘটিছিল শিৱসাগৰৰ পৰা প্ৰকাশিত জনপ্ৰিয় শিশু আলোচনী আমাৰ জোনবাইৰ জৰিয়তে। পৰৱৰ্তী সময়ত তেওঁ অসমৰ অন্যতম পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদনা বিভাগত এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে জড়িত আছিল। জোনমণি দাসৰ কবিতাত মূলতঃ মানৱীয় প্ৰেম, বিৰহৰ লগতে এক গভীৰ সামাজিক চেতনাৰ প্ৰতিফলন দেখা পোৱা যায়। তেওঁৰ কবিতাসমূহত থকা আধুনিকতা আৰু প্ৰতীকধৰ্মী বৰ্ণনাই পাঠকক মোহিবলৈ সক্ষম হৈছিল। তেওঁৰ দ্বাৰা ৰচিত কবিতা পুথিসমূহ স্বপ্নবাস বৰষুণ, জলস্তম্ভ, উৰণীয়া ছাঁ, নিনাদিত নিৰ্জনতা, মৈথুনৰত সমকামী সূৰ্য, টেঙেচি ফুলৰ টোপনি আদি উল্লেখযোগ্য। কবিতাৰ উপৰিও তেওঁ শিশু সাহিত্যলৈও বিশেষ অৱদান আগবঢ়াইছে। জোনমণি দাসৰ অকাল বিয়োগত অপূৰণীয় ক্ষতি অসমীয়া সাহিত্য জগতৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী, কন্যা আৰু এটি পুত্ৰ সন্তানক এই সংসাৰত এৰি থৈ গৈছে। জোনমণি দাসৰ মৃত্যুত শিৱসাগৰত শোকৰ ছাঁ পৰিছে। বিয়লি কবিগৰাকীৰ নশ্বৰ দেহ শিৱসাগৰ চহৰৰ ৩ নং ৱাৰ্ডস্থিত বাসগৃহলৈ অনাৰ লগে লগে শোকত ভাগি পৰে আত্মীয় স্বজন। জোনমণি দাসৰ মৃত্যুত শিৱসাগৰ কবি চক্ৰ, জিলা সাহিত্য সভা, শিৱসাগৰ ই-মিডিয়া সংস্থা, জিলা সাংবাদিক সংস্থাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ 8খনকৈ মানে হেৰিও ৰচনা কৰিছিলে, বিশেষকৈ কবিতা ৰচনা কৰিছিলে আৰু তেওঁ প্ৰান্তিকৰ দৰে এখন আলোচনী তেওঁ সম্পাদনাৰ লগতো তেওঁ জড়িত হৈ আছিলে। তেওঁৰ মৃত্যুত মানে আচলতে আমাৰ অসমৰ যি সাহিত্য জগত, কাব্য জগতত আজি এটা ডাঙৰ অপূৰণীয় ক্ষতি হৈছে। ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদ আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী, কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু 20 গৰাকীৰো অধিক মুখ্যমন্ত্ৰীক সাক্ষী কৰি পুনৰবাৰ দিছপুৰৰ শাসনৰ বাঘজৰী হাতত ল'লে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীৰূপে শপত ল'লে 4 গৰাকীকৈ বিধায়কে। প্ৰত্যাশিতভাৱে গেৰুৱা হৈ পৰিল খানাপাৰা পশু চিকিৎসালয়ৰ খেলপথাৰ। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। গণদেৱতাক সাক্ষী কৰি আকৌ এবাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য
বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম। বিকাশ আৰু বজ্ৰকঠোৰ সিদ্ধান্তৰ অংগীকাৰেৰে পুনৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শপত ল'লে অন্য 4 কেবিনেট মন্ত্ৰীয়ে। 4 মেৰ ঐতিহাসিক জনাদেশ। বিৰোধীৰ প্ৰত্যাহ্বান উফৰাই অসমত উৰিছিল গেৰুৱা শিবিৰ আৰু সহযোগী দলৰ বিজয় ধ্বজা। 4 মেৰ ফলাফলেই কৈছিল অসমত আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই চৰকাৰ। দিছপুৰৰ মসনদ দখল কৰাৰ অন্তত প্ৰত্যাশিতভাৱেই NDAৰ বিধায়ী দলৰ নেতা মনোনীত হৈছিল আধুনিক অসমৰ ৰূপকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মঙলবাৰে খানাপাৰাত হাজাৰ হাজাৰ জনতা দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা গৃহমন্ত্ৰীলৈ, NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা উপমুখ্যমন্ত্ৰীলৈ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পৰা অন্য নেতাৰ উপস্থিতিত ঈশ্বৰ আৰু সংবিধানৰ নামত মুখ্যমন্ত্ৰী ৰূপে দ্বিতীয়বাৰলৈ শপত ল'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱালে শপত বাক্য। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। গেৰুৱা হৈ পৰিল খানাপাৰাৰ চৌদি। সাৰ্বভৌমত্ব গুঞ্জৰিত হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জয়ধ্বনি। বিজেপিৰ নেতাকৰ্মীৰ মাজত আনন্দৰ বন্যা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত বাক্য তথা নাম কোৱাৰ লগে লগেই জনতাৰ মাজত হৰ্ষোল্লাস। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত নহবনো কিয় বিজেপি তথা NDAৰ বিশাল জয়ৰ প্ৰধান সেনানী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিৰন্তৰ জনতাৰ সৈতে সম্পৰ্ক, জন আশীৰ্বাদ যাত্ৰাৰে জনতাৰ হৃদয় স্পৰ্শ, বিৰোধীৰ সমালোচনাৰ বাধাৰ প্ৰাচীৰ আঁতৰাই ঐতিহাসিক জনাদেশৰ প্ৰধান ৰূপকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ পদত। যুগাগ্ৰগামী চিন্তা আৰু সবল পদক্ষেপেৰে চৰকাৰ চলোৱাত সিদ্ধহস্ত মুখ্যমন্ত্ৰীক লৈ আছে জনতাৰ প্ৰবল আশা আৰু আকাংক্ষা। শপত লোৱাৰ পাছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মঞ্চত উপবিষ্ট অন্য ব্যক্তিসকলেও জনালে শুভেচ্ছা আৰু অভিনন্দন। পুত্ৰৰ শপত গ্ৰহণৰ সাক্ষী হৈ ৰ'ল মাতৃ মৃণালিনী দেৱী, পত্নী ৰিণিকী ভূঞা শৰ্মা, পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু কন্যা সুকন্যা শৰ্মাও সাক্ষী হৈ ৰ'ল এই স্বৰ্ণীল ক্ষণৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শপত ল'লে অন্য 4 মন্ত্ৰীয়ে। দুলীয়াজান সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা ৰামেশ্বৰ তেলীয়ে ল'লে শপত। ৰামেশ্বৰ তেলী ঈশ্বৰৰ নামত শপত। বিজেপিৰ শক্তিশালী ভেটি নথকাৰ পিছতো 2001 চনত দুলীয়াজানৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল চাহ জনগোষ্ঠীয় নেতা ৰামেশ্বৰ তেলী। প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও দায়িত্ব লাভ কৰাৰ সৌভাগ্য অৰ্জন কৰিছিল ৰামেশ্বৰ তেলীয়ে। এইবাৰ পুনৰ বিধানসভালৈ নিৰ্বাচিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত স্থান লাভ কৰিলে দুলীয়াজানৰ বিধায়ক ৰামেশ্বৰ তেলীয়ে। বিজেপিৰ সহযোগী অগপৰ সভাপতি অতুল বৰাই ল'লে শপত। মই শ্ৰী অতুল বৰাই ঈশ্বৰৰ শপত লওঁ যে ক্ৰমাগত তৃতীয়বাৰলৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব অতুল বৰাই। সহযোগী BPFৰ চৰণ বড়োৱেও মন্ত্ৰী হিচাপে ল'লে শপত। মই শ্ৰী চৰণ বড়ো অবংগ চাইনি বুঙাও সমাইকিৰা লানাनै বুঙতি। বড়ো ভাষাতে শপত গ্ৰহণ কৰিলে মাছমতৰ বিধায়ক চৰণ বড়োৱে। মহিলা প্ৰতিনিধি ৰূপে মুখ্যমন্ত্ৰীৰ লগতে শপত ল'লে অজন্তা নেওগে। শ্ৰীমতী অজন্তা নেওগ ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ 2021 পৰা 2026লৈ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অজন্তা নেওগ আকৌ এবাৰ অন্তৰ্ভুক্ত হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত।
নতুন চৰকাৰক লৈ আছে ৰাইজৰ বহু প্ৰত্যাশা জাতিৰ স্বাভিমান ৰক্ষাৰ লগতে জনকল্যাণকামী চিন্তাৰে ৰাজ্য আগুৱাই নিব বুলি আশাবাদী জনতা বিচাৰিম এইটোৱে বিচাৰিম যে আমাৰ যিখিনি যোৱা কাৰ্যকালত ৰৈ গৈছে সেই কামখিনি যেন সুকলমে সমাধা হৈ যায় আৰু লগতে অসমখন শান্তিপূৰ্ণ হয় আঁচনিটো লাগিবই যিখিনি ৰৈ গৈছে যিহেতু এতিয়া চাকৰিবোৰ দি আছে বিনা পইচাত একো পঢ়া শুনা কৰাৰ কাৰণে দি আছে তেনেকৈ যাতে সুবিধাখিনি দি থাকে মামাই আমাৰ অসমখন আৰু অলপ শক্তিশালী কৰক আৰু নিবনুৱা সমস্যা সমাধান কৰক আৰু মানে দুখীয়া নিচলাসকলে কৃষি ক্ষেত্ৰতে হওক বা উদ্যোগিক ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে কেনেদৰে আৰু অলপ আগবঢ়াই নিয়ে আমাৰ নিবনুৱা সমস্যাখিনি সমাধান হয় তাকে মই কামনা কৰিছোঁ আজি মামাৰ পৰা স্কুল গাঁও স্কুল ধৰক চাওক আপুনি বা গাৰ্ডেন এৰিয়াত হৰ জেগাত স্কুল বনাই দিছে আৰু এতিয়া ভাল ভাল মেডিকেল চব বনাই দিছে মামাই আৰু কি কৰিব চব কৰি আছে জনতাৰ আশীৰ্বাদেৰে আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ পদত বহিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাত্ৰ অৱস্থাৰে পৰা অতি সক্ৰিয় ব্যক্তিগৰাকীৰ হাতত দ্বিতীয়বাৰলৈ নেতৃত্বৰ বাঘজৰী ৰাইজৰো আছে বহু প্ৰত্যাশা এই প্ৰত্যাশাক পূৰ্ণ কৰাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত প্ৰধান প্ৰত্যাহ্বান যুঁজি ভাগৰি নপৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যুঁজিব লাগিব জাতিৰ হকে জাতিৰ স্বাভিমান ভাষা সংস্কৃতি আৰু উন্নয়নৰ হকে 25 বছৰীয়া অনিৰুদ্ধ যাত্ৰা বিধানসভাত 25 বছৰীয়া ৰূপালী বৰ্ষৰে সমৃদ্ধ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও দৃঢ় প্ৰতিজ্ঞ অসমৰ সৰ্বাংগী উন্নয়ন তথা দেশৰ ভিতৰতে অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ এই সংকল্প সিদ্ধিলৈ ৰূপান্তৰ কৰাই হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই 5 বছৰীয়া যাত্ৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্য ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট